হাই গাইজ নমস্কাৰ মই লাব্ৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতিৰ ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ ব্লগ বনাইছোঁ পিঠাগুড়ি আলু লগত ওলকবি বিলাহী দি কেনে লাই পাতলেৰে ধুনীয়াকৈ পিঠাগুড়ি বনাইছোঁ। বহুত টেষ্টি হ'ব, বহুত টেষ্টি। আমাৰ বড়ো মানুহৰ অনলা খাৰী বহুত টেষ্টিকৈ বনাই আছোঁ। মাংস চাংস দিলে আৰু বেছি টেষ্টি লাগিল হয়। চাটনি, শুকান জলকীয়া, কেঁচা জলকীয়া, নহৰু, আদা আৰু পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ। আৰু পিঠাগুড়ি আঞ্জাত সদায় চাটনি থাকিলে বহুত টেষ্টি লাগে। ইফালে অলৰেডি কেৰাহী বহাই দিছোঁ চাটনিখিনি ভাজাৰ কাৰণে। ইফালে পূৰা উতলি আছে। কি টেষ্টি হ'ব বাপৰে, পিঠাগুড়ি বহুত টেষ্টি। ভাজি লোৱাৰ কাৰণে অকণমান তেল দি দিছোঁ চাটনিৰ কাৰণে। ইফালে তেলটো গৰম হোৱাৰ লগে লগে চব দি দিছোঁ। নহৰু, পিঁয়াজ, জলকীয়া, জাপান দুটামান দি শুকান জলকীয়া, কেঁচা জলকীয়া, আদা, পিঁয়াজ চব ধুনীয়াকৈ তেনেকুৱা ভাজি কেৰাহীত ইফালে ধুনীয়াকৈ জলকীয়াখিনি, আদা, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া, শুকান জলকীয়া ধুনীয়াকৈ ভাজা হ'ব। আৰু তাৰপিছত বনাম চাটনি। ইয়াতে বাদাম গুটি দুটামান দি দিম। আজি মৰ্ণিং ডিউটি গৈছিলোঁ, তাৰ কাৰণে সোনকালে আহি পালোঁ। আপোনালোকে আজি ৰাতিৰ সাজত কি কি অলৰেডি গম পালে। ইফালে লাই শাক, আলু, বিলাহী, ওলকবি দি কেনে পিঠাগুড়ি বনাইছোঁ নিৰামিষ। যদি আমাৰ বড়ো মানুহবিলাকতো মাংস চাংস দি কেনে বনালে হয়। মই কেতিয়াবা মাছ দি কেনেও বনাওঁ বাৰু। মোৰ হাজবেণ্ডে নিৰামিষ তাৰ কাৰণে মানে মাংস চাংসটো ইমান লাও নকৰে। মানে ঘৰত ইমান বনোৱা নাযায় বা মনে মনে বনাওঁ। বাইদেউৰ ঘৰত কেতিয়াবা বনাই লৈ আহোঁ। তাৰপিছতে চাটনিৰ কাৰণে হৈ গ'ল। আজি ৰাতি এইটোকে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।